এক্সকিউজ মি, নৰ্থ ইষ্ট ফেষ্টিভেল কেৱল মই আয়োজন কৰোঁ আৰু মোৰ বেছি টাইম নাই তোমাৰ লগত কথা পাতি থাকিবলৈ। মোৰ লাষ্ট কথা, তোমাৰ যদি কেৰিয়াৰত তুমি গ্ৰ' কৰিব বিচাৰা, তোমাৰ প্ৰতিভাবিলাক যদি তুমি বিকাশ কৰিব বিচাৰা, তেনেহ'লে তুমিতো অডিশ্যন দিব লাগিব। তুমি গুৱাহাটী আহিবই লাগিব। অডিশ্যন মানে তুমি মোৰ ঘৰলৈকে আহি যাবা। মানে ঘৰলৈকে চোৱা, তোমাৰ নিচিনা ইমান ধুনীয়া ছোৱালীজনী মোৰ ষ্টাফৰ সন্মুখত মানে অডিশ্যন দিয়াবলৈ ভাল নালাগে, সেইকাৰণে ঘৰলৈ আহিবা। কাইলৈ নালাগে, বিয়া পতা মানুহ ন, আৰু মই অডিশ্যন সপ্তাহত 2-3 দিন লৈ থাকোঁ, তো ভাগৰ চাগৰ লাগি থাকে। মই তোমাক ডেট এণ্ড টাইমটো কৈ দিম ন, তেতিয়া আহিব পাৰিবা তুমি। আৰে ঘৰলৈ আহিবলৈ লাজ কিয় পাইছা? যিমান এক্ট্ৰেছ আছে, ছিংগাৰ আছে, আৰ্টিষ্ট আছে, প্ৰায়বিলাকতো মোৰ ঠাইতে আহে, মোৰ ঘৰলৈ দিনে ৰাতিয়ে থাকিবলৈ আহে। তেতিয়াহেতো ভাল শ্ব' পাব। বুজি পাইছা, বুজি পাইছা। না তুমি লাজ কৰিছা নেকি? হ'ব নাই, নকৰিবা নকৰিবা। মোৰ বয়সটো লৈ লাজ কৰিছা নাই? চোৱা, এইটো কি আছে, আজিকালি এনেকুৱা চলে আৰু। না বিয়া পতা মানুহ ন, মানে ঘৰত চব CCTV কেমেৰা লাগি থাকে, সেইকাৰণে মই তোমাক ডেট এণ্ড টাইমটোৰ কথা বাৰে বাৰে কৈ আছোঁ। এটা কথা, তুমি যদি লাজ কৰিছা, এইটো নম্বৰ তোমাৰ হোৱাটছএপ আছে ন, তুমি ভিডিঅ' কল কৰা। এই কানুৰ বয়সৰ কথা চিন্তাই কৰিব নালাগে, এবাৰ ভিডিঅ' কল কৰিলে তুমি গম পাই যাবা এই কানু কি মাল হয়। দিয়া দিয়া দিয়া, ৰাতি 12টা বাজিছে, একো কথা নাই, 12টা-1টা তুমি ভিডিঅ' কল কৰিব পাৰা। কৰা কৰা কৰা, মই এতিয়া ৰৈ আছোঁ। কৰা কৰা। তাৰপিছতে গাইজ, এইটো ঘটনা হৈ গ'ল। এইবিলাক চব একদম ৰিয়েল। এজন হৈছে শ্যাম কানু মহন্তৰ, ফেষ্টিভেল মহন্তৰ আচল চৰিত্ৰ। এনেকৈ কাৰ লগত কিমান কি হ'ল ঠিক নাই। বিচাৰ অকল মানে জুবিন দাৰ হত্যাটোতে নহয়, এইবিলাকো কৰিব লগা আছে। ধন্যবাদ। জয় অসম।